ইতিমধ্যে দিছপুৰ লাষ্ট গেট ষ্ট্ৰীটৰ যি স্থানৰ কথা আলফা চাদিনাই কৈছিল সেই স্থানত কিন্তু এতিয়াও আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ অভিযান চলি আছে কিন্তু তাৰ বিপৰীতে মই যি স্থানত আছোঁ এয়া হৈছে নাৰেংগীৰ যিটো আৰ্মি কেম্পলৈ যোৱা যিটো CDA গেটৰ কথা আলফা চাদিনাই প্ৰেছ বিবৃতিৰ যোগে যিটো কথা অৰ্থাৎ যিটো স্থানৰ কথা কৈছিল সেই স্থানৰ পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম সতীৰ্থ দীপাংকৰ আছে দীপাংকৰে এই পৰিৱেশটো দেখুৱাব ইয়াত এগৰাকীও আৰক্ষী নিৰাপত্তাৰক্ষী নাই কিন্তু আলফা চাদিনাই শেহতীয়াভাৱে পুনৰ ND24ক জনাইছে যে CDA গেট অৰ্থাৎ মই যি স্থানত আছোঁ এই আৰু তাৰ সমান্তৰালভাৱে দিছপুৰ লাষ্ট গেটৰ যিটো স্থান আছিল বা যিটো স্থানৰ কথা তেওঁলোকে কৈছিল এই দুটা স্থানত কিন্তু বৰ্তমানেও সেই তেওঁলোকে যি IED থৈছিল সেই IED বৰ্তমানেও ইয়াত আছে বা তেওঁলোকে কৈছে যে নাৰেংগী আৰ্মি কেম্পৰ সমীপতে থকা অৰ্থাৎ ইয়াৰ পৰা ঠিক 1 কিলোমিটাৰ দূৰত আছে নাৰেংগী আৰ্মি কেম্প তাৰ সমান্তৰালভাৱে এই স্থানত অৰ্থাৎ CDA গেটৰ সন্মুখভাগতে সেই তেওঁলোকে সেই IEDটো সংস্থাপন কৰাৰ কথা কৈছে তাৰ সমান্তৰালভাৱে ঠিক 2 ফুট মাটি খান্দিছে 2 ফুট মাটি খান্দিছে আৰু 2 ফুট গাঁত খান্দি তেওঁলোকে সেই IEDটো সংস্থাপন কৰাৰ কথা উল্লেখ কৰিছে তাৰ সমান্তৰালভাৱে এই মুহূৰ্তলৈকে কিন্তু আৰক্ষী নিৰাপত্তাৰক্ষী এই স্থানত নাই যেনেধৰণে আসলে দিছপুৰ লাষ্ট গেটৰ যিটো পৰিৱেশ আমি দেখিছিলোঁ সেই দিছপুৰ লাষ্ট গেটৰ যেনেদৰে এতিয়াও নিৰাপত্তাৰক্ষীয়ে গিজগিজাই আছে বা যিসকল বোমা বিশেষজ্ঞ আছে যিটো দল আছে সেই দলটোৱে এতিয়াও আসলে বোমাৰ আসলে তেওঁলোকে অভিযান চলাই আছে বোমাৰ ক্ষেত্ৰত তেওঁলোকে অভিযান চলাই আছে কিন্তু এতিয়ালৈকে এই নাৰেংগীৰ আৰ্মি কেম্পৰ সমীপত থকা CDA গেটৰ সন্মুখত কিন্তু এগৰাকীও আৰক্ষী নিৰাপত্তাৰক্ষীক এই মুহূৰ্তলৈকে দেখা নাই বোমা বিশেষজ্ঞ দূৰৰে কথা এই স্থানৰ কথা তেওঁলোকে উল্লেখ কৰিছে যে যিকোনো স্থানত সেই ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে দুটাকৈ স্থানত অৰ্থাৎ দিছপুৰ লাষ্ট গেট তাৰ সমান্তৰালভাৱে CDA গেটৰ কথা কৈছে যে এই দুটা স্থানত যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ সমান্তৰালভাৱে মহানগৰীত যদিও 9টাকৈ স্থানৰ কথা উল্লেখ কৰিছিল বা আলফা চাদিনাই প্ৰেছ বিবৃতিৰ যোগে সেই স্থানকেইটাৰ কথা কৈছিল তাৰ সমান্তৰালভাৱে পাণবজাৰত সেই বোমা সদৃশ কিছু সামগ্ৰী উদ্ধাৰ কৰিছে তাৰ সমান্তৰালভাৱে গান্ধী বস্তিত উদ্ধাৰ কৰা হৈছিল কিন্তু তাৰ বিপৰীতে বৰ্তমান CDA গেট আৰু তাৰ সমান্তৰালভাৱে দিছপুৰ লাষ্ট গেটত সেই IED দুটা বৰ্তমানে সক্ৰিয় হৈ থকাৰ কথা উল্লেখ কৰিছে যে যিকোনো মুহূৰ্তত যদি বোমা বিশেষজ্ঞই হওক বা নিৰাপত্তাৰক্ষীয়ে হওক তেওঁলোকে যদি ভালদৰে অভিযান চলায় বা ভালদৰে তেওঁলোকে যদি সন্ধান কৰে তেতিয়াহ'লে সেইখিনি তেওঁলোকে পাব তাৰ বিপৰীতে বাকীকেইটা স্থানৰ কথা কোৱা হৈছে যে সেই বাকীকেইটা স্থানত হয়তো বানপানীৰ বাবে কৃত্ৰিম বানৰ বাবে হয়তো সেই IED কেইটা উঠি যোৱাৰ সন্দেহ কৰা হৈছে বা সেই IED কেইটাৰ কথা তেওঁলোকে উল্লেখ কৰিছে কিন্তু তাৰ বিপৰীতে ইয়াৰ যিটো মহানগৰীৰ যিটো অৰ্থাৎ এই নাৰেংগী কেম্পলৈ যোৱা যিটো মূল ৰাজপথ আছে সেই ৰাজপথৰ যিটো ফুপুলা স্বৰূপ নিৰাপত্তাৰক্ষী যিটো ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপটো এই মুহূৰ্তত মই দেখুৱাইছোঁ এতিয়ালৈকেও আৰক্ষী নিৰাপত্তাৰক্ষী এই স্থানত নাই বা যিকোনো মুহূৰ্তত এই যিসকল ইয়াৰ জনসাধাৰণ আছে যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলে যিকোনো মুহূৰ্তত আচলতে ভয়ংকৰ বিপদত পৰিব পাৰে তেওঁলোকে আলফা চাদিনাই বাৰে কৈ আছে যে দিছপুৰ লাষ্ট গেট তাৰ সমান্তৰালভাৱে নাৰেংগী কেম্পলৈ যোৱা CDA গেটৰ কথা বাৰে কৈ আছে যে এই স্থানত নিৰাপত্তাৰক্ষী হওক বা বোমা বিশেষজ্ঞই হওক তেওঁলোকে অভিযান চলাব লাগে আৰু তেওঁলোকে IED উদ্ধাৰ কৰিব লাগে সেই কথাখিনি তেওঁলোকে কৈ আছে বা সাধাৰণ জনতাই হয়তো যিকোনো মুহূৰ্তত হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে সেই কথাও কৈ থকা হৈছে কিন্তু এই পৰিৱেশটো মই পুনৰ দেখুৱাম এই পৰিৱেশটো এয়া হৈছে দীপাংকৰে দেখুৱাব এই পৰিৱেশটো হৈছে এই স্থান অৰ্থাৎ এই স্থান সাতগাঁৱৰ পৰা এই স্থানলৈকে ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ